Hi everyone, আজি finally আমাৰ store redefined by Sai Traditional Studio বেনাৰ লগাব গৈ আছোঁ অক্টোবৰতে বনাই থৈছিলোঁ বাট উই আৰ চ' লেথাৰ্জিক যে আমি যোৱাই নাছিলোঁ বিকজ গোটেই ৰাতি লাগি যায় চ' আমি ভাবি থাকোঁ সদায় যাম বুলি বাট ইমান লেজি যাব নোৱাৰিছিলোঁ চ' আজি ভাবিলোঁ নাই ডু অৰ ডাই আজি যামেই চ' ৰাতি আমি 10টা মানত ষ্টাৰ্ট দি দিলোঁ আমাৰ গাড়ীতে মেনেজ কৰিছোঁ গোটেইবোৰ ভৰাইছোঁ দাদাহঁতে বহুত হেল্প কৰি দিছে যোনে আমাক বনাই দিছিলে চ' গাড়ী ডিক্কিতে ভৰাই পেলাই বা আৰু মই একদম ষ্টাৰ্ট হৈ গ'লোঁ দেন ফাৰ্ষ্ট আমাৰ লাগিছে হেঙেৰাবাৰীত আপোনালোকে মিচিং কিটচেন বা মাজুলীত গ'লে খাবলৈ তেতিয়া দেখা পাব দেন আমি জয়ানগৰ হেঙেৰাবাৰী জয়ানগৰ বেলতলা আৰু 6 মাইল দেন সাই বাবাৰ মন্দিৰ সাই বাবাৰ মন্দিৰতো লগাইছোঁ যিহেতু আজি আমি যিয়ে হয় ষ্ট'ৰখনো আমি সাই বাবাৰ নামতে দিছোঁ সাই ট্ৰেডিশ্যনেল ষ্টুডিঅ' চ' আজি আমি যিয়ে হয় অনলি সাই বাবাৰ কাৰণে আৰু এয়া দেখিছে ৰাতি 3টামান বাজিছে মই গাড়ীতে শুই আছোঁ ইমান টোপনি লাগিছে আমাৰ দুয়োৰে তাৰপিছত লাষ্টত আহি ৰুক্মিণী গাঁৱত আমি লগালোঁ গোটেই কমপ্লিট নহ'লে ৰাতি 3:30 বজাত আমাৰ খতম হৈছে চ' আৰু লগাম বাকী আছে বাট এইটো লাষ্ট আছিলে